নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কুসুম আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধু বৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল SHG গোটৰ মহিলাসকলৰ বাবে তো যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল মহিলাই 10,000 টকা কেতিয়া লাভ কৰিব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান সম্পৰ্কে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তেতিয়া আপোনালোকক দেখুৱাইছো অসম চৰকাৰে কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে তো ইয়াতে লিখা আছে উদ্যমিতাৰ দিশত বৃহৎ উদ্গনি 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2,000 কোটি টকাৰ অনুমোদন অসম চৰকাৰে কেবিনেট বৈঠকত 2024-25 বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে 2,000 কোটি টকাৰ অনুমোদন জনাইছে তো তাৰ পিছৰ কি লিখা আছে সবিশেষ জনাই দিছো তাৰ পিছৰ লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনা অনুমোদন জনোৱা হৈছে প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব তো ইয়াতে কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেই সকল মহিলাৰ বেংক একাউণ্টত প্ৰথম কিস্তি 10,000 টকা অহা এপ্ৰিল মাহত প্ৰদান কৰিব তো অসম চৰকাৰে কেবিনেট বৈঠকত এইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তো আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত অহা এপ্ৰিল মাহত 10,000 টকা লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে সৌৰ শক্তি ব্যৱহাৰে কৃষি খণ্ডৰ সবলীকৰণ প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা তথা উত্থান অভিযান PM কুসুম উপাদান খ তো ইয়াতে কোৱা অনুযায়ী কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী কুসুম যোজনা আঁচনি তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কি লাভ হ'ব সেই বিষয়ত আপোনালোকক জনাই দিছো তাৰ পিছত লিখা আছে সৌৰ পাম্প ব্যৱহাৰ কৰিবলৈ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সুবিধা প্ৰদান কৰা হ'ব এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে নতুন আৰু নৱীকৰণ শক্তি মন্ত্ৰালয় আৰু অসম চৰকাৰৰ দ্বাৰা 86% পৰ্যন্ত সাহায্য প্ৰদান কৰা হ'ব এইখন আঁচনিত তাৰ পিছত কোৱা হৈছে কোনে এইখন আঁচনিত কৰিব পাৰিব আবেদন ন্যূনতম 2 হেক্টৰ সংলগ্ন কৃষিভূমি থকাৰ লগতে কাৰ্যক্ষম বৰিঙৰ ব্যৱস্থা থাকিব লাগিব তাৰ পিছত কোৱা হৈছে কৃষকসকল লগতে কৃষকৰ গোট তাৰ পিছত কোৱা হৈছে পানী ব্যৱহাৰকাৰী সংস্থা পঞ্জীয়ন আৰু আবেদনৰ বাবে পোৰ্টেল মুকলি পোৰ্টেলটো হল pmkusum.assam.gov.in তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে খেতি বাতি কৰে সেই সকল কৃষকে যদি নিজৰ খেতি বাতিত পানী দিয়াৰ কাৰণে সৌৰ চালিত পাম্প পাব বিচাৰে তেন্তে সেই সকল কৃষকৰ বাবে আৰম্ভ কৰিছে PM কুসুম যোজনা আঁচনি তো এইখন আঁচনিত আবেদন কৰাৰ পিছত কৃষকসকলে লাভ কৰিব সৌৰ চালিত পাম্প তো ইতিমধ্যে 17/2/2025 তাৰিখৰ পৰা আৰম্ভ কৰিছে এইখন আঁচনিৰ আবেদন তো যিসকল কৃষকে PM কুসুম যোজনা আঁচনিৰ অধীনত সৌৰ চালিত সোলাৰ পাম্প পাব বিচাৰে সেই সকল কৃষকে
pmkusum.assam.gov.in অফিচিয়েল ৱেবছাইটত গৈ কৰিব লাগিব আবেদন তো এইখন আঁচনিত আবেদন কেনেকৈ কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে আপোনালোকক বিতংভাৱে জনাই দিম আজি ইমানেই ধন্যবাদ